অতিকৈ পুৰণা বাগান আমাৰ প্ৰায় 80 বছৰতে ভৰি দিয়া বুলি ক'ব পাৰি আমাৰ এই বাগানখন বা আমাৰ ককাহঁতৰ দিনতে এইটো লগাইছিল তেতিয়াৰ পৰা এনেকৈ ধৰক জেনেৰেশ্যন বাই জেনেৰেশ্যন এই বাগানখন চলি আহিছে কিন্তু খুব দুখৰ খবৰ যে আমাৰ এতিয়া বৰ্তমান গছত কমলা নালাগা হৈছে খুব ডাঙৰ কথা আৰু তাৰমানে যি সময়ত আমি এসময়ত ইয়াত আমি গাড়ী আমাৰ পৰা কমলা গৈছিল কিন্তু সেই গাড়ী যোৱা কমলা এতিয়া খাচাত নিয়ে শেষ কৰিব পৰা হৈছোঁ এইটো এটা খুব দুখৰ খবৰ বা আমাৰ বতৰৰ পৰিৱৰ্তনেই হওক বা অন্য কিবা কাৰণতেই হওক এইটো আমাৰ নালাগা হৈছে এইটো এটা আৰু আমি যিহেতু মালিকপক্ষৰ কাৰণে আমি এইটো একদম সৰুতেই আমি কণ্ট্ৰেক্ট চিষ্টেমত দি দিওঁ তেখেতসকলে ৰখা মেলা কৰে বিভিন্ন ধৰণৰ প্ৰব্লেমো থাকে আমাৰ ইয়াতে ধৰক এই কেৰ্কেটুৱাৰ প্ৰব্লেম বান্দৰৰ প্ৰব্লেম বাদুলিৰ প্ৰব্লেম এইবিলাকৰ কাৰণে আমি আগতীয়াকৈ দি দিওঁ আৰু তেখেতসকলে এই কমলাটো ইয়াৰ পৰা পাৰি আমাৰ টংলা কালেগাঁও মঙলৈ লৈকে প্ৰেৰণ কৰে মোটামুটি 50 বছৰমান হ'ল আমাৰ এখন আৰু মাটি বেছি নাই 20 বিঘামান আছিল আগতে এতিয়া 5 বিঘামানত প্ৰডাকশ্যন হয় আৰু আমাৰ বিঘা আপোনাৰ 20-25ৰ ভিতৰত থাকে বেপাৰীবিলাক ক'ৰ পৰা বেপাৰীটো লোকেলে আৰু মঙলদৈ কালেগাঁও এনেকুৱা অলপ বাহিৰৰ পৰা আহে দুই এটা এই সময়ত কিমান দামত বিক্ৰী কৰি আছে তেওঁলোকেতো মোটামুটি ডৰ্জন 100 ৰুপিজ